জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ অসমীয়া জাতিয়ে যিমান পাৰে সিমান প্ৰতিবাদ কৰক আন্দোলন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিলে মিয়াৰ বিৰুদ্ধে আন্দোলন মিয়া খেদা অভিযানৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে এবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে কোনোবাই যদি অসমীয়াৰ বৰঘৰত সোমাই ৰাইজে মাত মাতিবই মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো মিয়া খেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ এক ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰক এক প্ৰকাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনোবাই যদি অসমীয়াৰ বৰঘৰত সোমাই তেনেহলে ৰাইজে মাত মাতিবই জাতিক উদ্ধাৰ কৰিবলৈ মাত মাতিবই লাগিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে জাতিক উদ্ধাৰ কৰিবৰ বাবে অসমীয়া জাতিয়ে মাত মাতিবই লাগিব আইন হাতত তুলি নোলোৱাকৈ সকলোৱে মাত মাতিব লাগে আইন হাতত তুলি নোলোৱাকৈ সকলোৱে মাত মাতিব লাগে বাংলাদেশী মিয়াই প্ৰথমে ভাড়াঘৰত আশ্ৰয় লয় প্ৰথমে ৰাজ্যৰ ভিন্ন স্থানত ভাড়াঘৰত প্ৰথমে আশ্ৰয় লয় তাৰ পিছত লাহেকৈ গৰু নিধন কৰে আৰু মছজিদ বনায় এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'বই এনে এক ডাঙৰ মন্তব্য বা বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমত মিয়া খেদা অভিযান অব্যাহত থকাৰ মাজতেই আৰম্ভ হোৱাৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিছে যে মিয়াৰ বিৰুদ্ধে আন্দোলন কৰক অসমীয়া জাতিয়ে এক প্ৰকাৰ এনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে আন্দোলন কৰিবৰ বাবে প্ৰতিবাদ কৰিবৰ বাবে ৰাজপথলৈ ওলাই আহক কোনোবাই যদি অসমীয়াৰ বৰঘৰত সোমাই ৰাইজে মাত মাতিবই কোনো হাত সাৱটি বহি নাথাকে বুলি এক প্ৰকাৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকী জাতিক উদ্ধাৰ কৰিবলৈ হ'লে মাত মাতিবই লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু আইন হাতত তুলি নোলোৱাকৈ সকলোৱে মাত মাতিব লাগে বাংলাদেশী মিয়াই প্ৰথমে ভাড়াঘৰত আশ্ৰয় লয় তাৰ পিছত লাহেকৈ গৰু নিধন কৰে আৰু মছজিদ বনায় অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'বই বুলি এক প্ৰকাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মন্তব্য আগবঢ়াইছে মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন 2 কঠা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাতটো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকে থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো
ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই, কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে, যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জাগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায়, তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই 2 এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ। আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম। প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়া ঘৰত থাকো, কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো, ওচৰত মন্দিৰটো কেনেকে থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমতো ভাড়া ঘৰে সমস্যা। প্ৰথম ভাড়া ঘৰত যায়, তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰ পিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমতো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই, কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে, যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জাগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো